নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। ৪,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে পিএম কিষাণৰ ২১ নম্বৰ কিস্তিৰ ধনৰাশি। অতি শীঘ্ৰে কোটি কোটি কৃষকৰ একাউণ্টত ২১ নম্বৰ কিস্তিৰ টকা সোমাব বেংক একাউণ্টত। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা যদি আপুনি পোৱা নাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে অৰুণোদয় 3.0 টকা দুটা কিস্তি একেলগতে প্ৰদান কৰিব 10 তাৰিখে। লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ আহি গ'ল বিগ আপডেট। ২,০০০ টকাৰ পৰা ৪,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে পিএম কিষাণ সন্মানিধিৰ ধনৰাশি। ৬,০০০ টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি ১২,০০০ কোটি টকা। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ ২১ নম্বৰ কিস্তি টকা কিমান তাৰিখত লাভ কৰিব আপুনি? যদি আপুনি প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত ভাল খবৰ, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা নাপাব। পিএম কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ ২১ নম্বৰ কিস্তিৰ ধনৰাশি নাপাব। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। দেশৰ কোটি কোটি কৃষকে অক্টোবৰৰ ভিতৰতে কৰি লওক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি ই-কেৱাইচি কৰা নাই অতি শীঘ্ৰে ই-কেৱাইচি কৰক। যদি আপুনি ডিবিটি লিংক কৰা নাই আপোনাৰ বেংক একাউণ্টৰ লগত তেনে ক্ষেত্ৰত ডিবিটি লিংক কৰক। যদি আপুনি পিএম কিষাণৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই লিংক কৰক। চ' বন্ধু বান্ধৱীসকল এই তিনিটা কাম অতি শীঘ্ৰে আপুনি কৰাই ৰাখক। যদি এই তিনিটা কাম আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পিএম কিষাণৰ ২১ নম্বৰ কিস্তিৰ ধনৰাশি নাপাব। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। ছেভ কৰি লওক on5526 অন নম্বৰ অথবা on 8000115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে কেইবাটাও ফল খবৰ দিলে। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয় আঁচনি। যদি আপোনাৰ আগতে অৰুণোদয় আঁচনিৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছিলে, এতিয়া আপোনাৰ নামটো কৰ্তন কৰা হৈছে বা আপুনি টকা যদি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বা এই মাহৰ ৭ তাৰিখত আপোনাৰ একাউণ্টত ১২৫০ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত অক্টোবৰ মাহৰ ভিতৰতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। আত্মসহায়ক ২৫ জন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ সুবিধা। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি এজন আত্মসহায়ক হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। এতিয়াৰ পৰা DC অফিচত যাব নালাগে অৰুণোদয়ৰ বাবে। আপুনি পঞ্চায়তৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব আবেদন। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ১২৫০ টকা। ১২৫০ টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব একাউণ্টত। গেছ কিনিলে আৰু আপুনি ২৫০ টকাৰ ৰাজসাহায্য লাভ কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ
ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয়ৰ লগতে লিংক কৰিব লাগিব LPG গেছ কানেকশ্যন। যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 1500 টকা নাপাব। কিন্তু চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে ব্লকত গৈ লিংক কৰাই লৈ লওক। যদি আপুনি এই মাহৰ 7 তাৰিখত আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত 4খন নথি লৈ আজি আপুনি ব্লকত যাওক। আপোনাৰ 2025 ভোটাৰ তালিকা প্ৰয়োজন হ'ব, লগতে বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড এই 4টা নথি লৈ আপুনি ব্লকত যাব লাগিব। কিহৰ বাবে আপোনাৰ একাউণ্টত টকা পোৱা নাই লগে লগে সকলোখিনি সমস্যা সমাধান কৰি দিব ব্লকৰ পৰা। আৰু তাৰপিছতে 10 নৱেম্বৰত আপোনাৰ একাউণ্টত পুনঃ লাভ কৰিব 1250 টকা। আপুনি অক্টোবৰৰ ভিতৰতে কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত আপুনি এই 1250 টকা নাপাব, একেবাৰে বঞ্চিত হৈ যাব বা তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰি দিয়া হ'ব যদি এইকেইটা কাম নকৰে। যিসকলে টকাটো পোৱাৰে অকলে সেইসকলে কৰিব লাগিব। আৰু যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা পাইছে তেনে ক্ষেত্ৰত আপোনাৰ একো কৰিব নালাগে, জাষ্ট আপুনি এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। মাজত মাত্ৰ 3টা দিন বাকী আছে। ইয়াৰ পূৰ্বে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ৰেচন নাপাব। চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ জাননী জাৰি কৰিছে। চাই লওক কি কি নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব, আপুনি এইবাৰ ৰেচন ল'বলৈ যাওঁতে আপুনি টকালৈ যাব লাগিব, অন্যথা আপুনি ৰেচন নাপাব। চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী প্ৰকাশ কৰিছে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ চাউল ল'ব যাওঁতে আপুনি টকালৈ যাব লাগিব, অন্যথা চেনি, দালি আৰু নিমখ আপুনি ক্ৰয় কৰিব নোৱাৰিব। কিন্তু চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপুনি এই 3বিধ সামগ্ৰী যদি ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি ৰেচনৰ দোকানলৈ যাওঁতে টকালৈ যাব লাগিব, অন্যথা আপুনি কিন্তু এইসমূহ সামগ্ৰী নাপাব। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800345360 দিব পাৰিব আপুনি অভিযোগ। চ' বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা কেইবাটাও টোল ফ্ৰী নম্বৰ মুকলি কৰিছে, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে আৰু সকলোৱে যাতে ৰেচন ল'ব যাওঁতে টকালৈ যাব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে। চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সদৌ অসম চাহ মজদুৰ সংঘই। অসমৰ 200 বছৰীয়া ইতিহাসত হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিবলৈ সাহস কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সাহসক চেলুট জনাইছে সদৌ অসম চাহ মজদুৰ সংঘই। চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ পিছতে আদৰণি চাহ মজদুৰ সংঘৰ। চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা। প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটত চিন্তা চৰ্চা কৰিছে চৰকাৰে। এটা পৰিয়ালক কিমান মাটি দিয়া হ'ব তাক লৈ হ'ব আলোচনা। সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,90,000 বিঘা ভূমি। ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে ফল খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাভজেহাত বহু বিভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। বিধানসভাত শীঘ্ৰে আহি আছে ঐতিহাসিক আইন। বহু বিভাগ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিলঞ্জীয়া। ৰাজ্যত লাভজেহাত ৰোধ কৰিবৰ বাবে প্ৰণয়ন হ'ব আইন। বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই উত্থাপন কৰিব বিধেয়ক। লাভজেহাত বহুবিবাহ সত্ৰৰ ভূমি সংৰক্ষণত খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে। নগৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 6 জনগোষ্ঠীৰ জনজাতীয়কৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
25 নৱেম্বৰত মন্ত্ৰীসভাৰ গোটে দাখিল কৰিব প্ৰতিবেদন। এই বিষয়ক লৈ অসম চৰকাৰে মন্ত্ৰীসভাৰ গোটে গঠন কৰি দিছিল আৰু ইয়াৰ পিছতে বিধানসভাত উত্থাপন হ'ব এই প্ৰতিবেদন। বিধানসভাত আলোচনা হোৱাৰ পিছত যি সুস্থিৰ সিদ্ধান্ত হ'ব সেই মৰ্মে আগবাঢ়িব চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱালপাৰাত চলিব উচ্ছেদ 2.0 দীঘলীয়া তালিকালৈ সাজু হৈছে প্ৰশাসন। ঘৰে ঘৰে প্ৰশাসনে জাৰি কৰিছে জাননী। বেদখলকাৰীক বান্ধি দিলে 15 দিনৰ সময়সীমা। নৱেম্বৰৰ প্ৰথম সপ্তাহত গোৱালপাৰাত চলিব উচ্ছেদ অভিযান। 2 কটা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। পাইকান হাইছ লেভেলৰ পিছত এইবাৰ 2 কটাত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে চৰকাৰ। বনাঞ্চল বেদখল কৰা লোক জাননী প্ৰেৰণ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, পুনৰ চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ পৰাও জাননী জাৰি কৰি দিয়া হৈছে আৰু চৰকাৰে পুনৰ নতুনকৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। উচ্ছেদক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দবকত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। হঠাৎ জাননী পাই উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সাজু হৈছে প্ৰশাসন। প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ। বান্ধি দিয়া হৈছে ডেডলাইন। ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে জাননী। এই মাহৰ ভিতৰত আঁতৰি যাবলৈ জাননী দিছে হোজাই জিলা বন বিভাগে। ঠায়ে ঠায়ে এনেকুৱাকৈ জাননী প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। হঠাৎ উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আছিল লোকসকলে। দবকৰ যমুনা মৌডাঙ্গা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আছিল বেদখলকাৰীয়ে আৰু এই মাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা বিচাৰি বেদখলকাৰীৰ মাজত কান্দোনৰ ৰল দেখা গৈছে। অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। আহি আছে কালগুনি মন্থা। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে আহি আছে মন্থা। 3 ৰাজ্যলৈকে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। তীব্ৰ বেগেৰে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যাত সতৰ্কতা জাৰি কৰিছে। আগন্তুক 24 ঘণ্টাত মন্থাই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা। পশ্চিমবংগৰ লগতে অসমতো পৰিব মন্থাৰ প্ৰভাৱ। বংগৰ পৰা তামিলনাডুৰ উপকূলীয় অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে। বংগোপসাগৰৰ পৰা হেঁচাৰ ফলত উৎপত্তি হৈছে এই কালগুনি মন্থা। সাৱধান হওক ৰাজ্যবাসী, আহি আছে কালগুনি মন্থা। যদি আপোনাৰ জিলা বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে বা মন্থাৰ প্ৰভাৱ পৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.